নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ ইষ্ট। জেন জি আন্দোলনৰ জুই লাডাখতো জ্বলিবলৈ ধৰিলে। লাডাখত বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়া হৈছে। 4জনৰ মৃত্যু ঘটিছে, 70 জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ কথা জানিব পৰা গৈছে। আপুনি স্ক্ৰীনত যিটো বিল্ডিং জ্বলি থকা দেখিছে সেইটো লাডাখৰ বিজেপিৰ মুখ্য কাৰ্যালয়। আৰু লাডাখৰ এই বিজেপি কাৰ্যালয়টো জ্বলাই দিছে লাডাখৰ জেন জি অৰ্থাৎ যুৱ প্ৰজন্ম। মানে 18 বছৰৰ পৰা 28 বছৰ বয়সৰ ভিতৰৰ যুৱচামে জ্বলাই দিছে লাডাখৰ বিজেপি কাৰ্যালয়। কাৰণ চৰকাৰে লাডাখৰ লেহত বিনা অনুমতিত শোভাযাত্ৰা কৰিব নোৱাৰাৰ নিৰ্দেশ জাৰি কৰিছে। লাডাখৰ যুৱ প্ৰজন্মই বিজেপি চৰকাৰৰ ওপৰত ইমানেই ক্ষোভিত হৈ পৰিছে যে অৱশেষত বিজেপিৰ কাৰ্যালয়টোকে জ্বলাই দিয়ে। এই সময়ছোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰী বিক্ষোভকাৰীক আঁতৰাই পঠাবলৈ আহিছিল যদিও জেন জিৰ প্ৰতিবাদকাৰীৰ সন্মুখত লাডাখৰ পুলিচে তিষ্ঠি থাকিব নোৱাৰিলে। পুলিচৰ গাড়ীও জ্বলাই দিলে লাডাখৰ উত্তেজিত যুৱ প্ৰজন্ম। বহু বছৰ ধৰি লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিবৰ বাবে আন্দোলন কৰি অহা তথা গত 5 বছৰ ধৰি আন্দোলনৰ গুৰি ধৰা সোনম ৱাংচুকে এই আন্দোলনক জেন জি আন্দোলন নামেৰে নামাঙ্কিত কৰিছে। প্ৰিয় দৰ্শক, ৱাংচুকে বিগত 15 দিন আমৰণ অনশনত আছে, কিন্তু কোনো গদি মিডিয়াই এতিয়াও সম্প্ৰচাৰ কৰা নাই ৱাংচুকৰ এই আমৰণ অনশন, ৱাংচুকৰ এই দাবী। বিগত সময়ছোৱাত দেখা গৈছিল যে ৱাংচুকে লাডাখৰ পৰা দিল্লীলৈ পদযাত্ৰা কৰিছিল। গত 5 বছৰে ৱাংচুকে চৰকাৰৰ ওচৰত বাৰম্বাৰ দাবী কৰি আহিছে, কিন্তু তিলমাত্ৰও কাণসাৰ দিয়া নাই মোদী চৰকাৰে। কিন্তু সোনম ৱাংচুকৰ সম্পূৰ্ণ শান্তিপূৰ্ণ আন্দোলনক চৰকাৰে ছাৰখাৰ কৰি দিব বিচাৰিছে। গদি মিডিয়াই এনে এটা গুৰুত্বপূৰ্ণ খবৰক খবৰ হিচাপে গণ্য নকৰিব। যেতিয়া সকলো প্ৰকাৰে চৰকাৰে সোনম ৱাংচুকৰ এই শান্তিপূৰ্ণ আন্দোলনক মষিমূৰ কৰি পেলাব বিচাৰিলে, তেতিয়াই লাডাখৰ জেন জি অৰ্থাৎ যুৱ প্ৰজন্মৰ ধৈৰ্যচ্যুতি ঘটিল। লাডাখত এতিয়া কি অৱস্থাৰ সৃষ্টি হৈছে তাৰ দৃশ্য আপুনি স্ক্ৰীনত দেখিছেই। নেপালত চৰকাৰৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জেন জিৰ আন্দোলনে ৰাজনৈতিক দৃশ্যপট সলাই পেলোৱাৰ পাছত লাডাখত এয়া দ্বিতীয়টো ঘটনা। লাডাখৰ যুৱ প্ৰজন্ম এতিয়া ওলাই আহিছে সোনম ৱাংচুকৰ সমৰ্থনত। নেপালত ভ্ৰষ্টাচাৰীৰ হাতৰ পৰা ক্ষমতা কাঢ়ি লোৱাৰ পাছত এইটো প্ৰথম ঘটনা য'ত যুৱ প্ৰজন্মই হিংসাৰ আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰিছে। নিদ্ৰাৰত ভাওজোৰা চৰকাৰক নিদ্ৰাৰ পৰা জগাবলৈ নেপালৰ যুৱ প্ৰজন্মই এই পথকেই বাছি ল'লে। এতিয়া লাডাখবাসীয়ে 4টা চৰ্ত আৰোপ কৰিছে। প্ৰথমটো হৈছে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়ক, দ্বিতীয়তে লাডাখক সংবিধানৰ 6ষ্ঠ অনুসূচীৰ সাংবিধানিক সুৰক্ষা প্ৰদান কৰক, তৃতীয়তে কাৰ্গিল আৰু লেহক পৃথক লোকসভা আসনত বিভক্ত কৰক, আৰু চতুৰ্থতে চৰকাৰী চাকৰিত স্থানীয় যুৱক যুৱতীক নিযুক্তি দিয়ক। সংবিধানৰ এই 6ষ্ঠ অনুসূচী কি, যাৰ বাবে বিজেপিৰ কাৰ্যালয়কেই জ্বলাই দিয়া হ'ল? প্ৰিয় দৰ্শক, জম্মু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিলৰ কথা বিজেপি চৰকাৰে সততে কৈ আহিছে। তেনেস্থলত লাডাখবাসীয়ে লাডাখক পূৰ্ণ ৰাজ্য দাবী কৰাৰ আঁৰত কি ৰহস্য আছে? বিজেপিয়ে লাডাখত বিধানসভা নিৰ্বাচন কিয় অনুষ্ঠিত নকৰে? কি কেন্দ্ৰীয় শাসিত প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত নহয় নেকি? কিমান কেন্দ্ৰীয় শাসিত প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়? বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়াৰ আঁৰৰ মূল কাৰণ কি? প্ৰিয় দৰ্শক, এই প্ৰতিবেদনত আপুনি সকলো প্ৰশ্নৰে উত্তৰ লাভ কৰিব। প্ৰকৃত কথা এইটোৱেই যে 2019 চনত লাডাখে জম্মু কাশ্মীৰৰ পৰা পৃথক হৈ কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল। বিজেপি চৰকাৰে সৰ্বত্ৰে প্ৰচাৰ কৰি বাহ লৈছিল যে তেওঁলোকে 370 অনুচ্ছেদ বাতিল কৰিলে। বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ'ব, কিন্তু নিৰ্বাচন পাৰ হৈ গ'ল। বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি পালন নকৰিলে। প্ৰিয় দৰ্শক, 2019 চনৰ পূৰ্বে লাডাখ জম্মু কাশ্মীৰৰ 3টা অঞ্চল জম্মু কাশ্মীৰ আৰু লাডাখ একত্ৰিত আছিল। প্ৰশাসনিক দিশৰ পৰা লাডাখ কাৰ্গিল আৰু লেহ অঞ্চললৈ গঠিত আছিল, যিখন জম্মু কাশ্মীৰৰ প্ৰশাসন আৰু চৰকাৰৰ অধীনত আছিল। 2019 পূৰ্বে জম্মু কাশ্মীৰে অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35 অধীনত বিশেষ স্বায়ত্ততা লাভ কৰিছিল, যাৰ বাবে ৰাজ্যখনে লাভ কৰিছিল নিজা বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ অধিকাৰ, সাংবিধানিক অধিকাৰ আৰু আন কিছু বিষয় যেনে ভূমি, নাগৰিকত্ব ইত্যাদিত স্বতন্ত্ৰ নীতি প্ৰৱৰ্তনৰ অধিকাৰ। আৰু লাডাখক শ্ৰীনগৰ চৰকাৰে তত্বাৱধান কৰিছিল। কিন্তু 2019 চনৰ পাছত লাডাখ সম্পূৰ্ণভাৱে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ অধীনলৈ আহিল, আৰু সেইবাবে লাডাখত কোনো বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা নহয়। লাডাখত মাথো লোকসভা নিৰ্বাচনহে অনুষ্ঠিত হয়। এনে নিয়ম নাই যে ভাৰতৰ কোনো কেন্দ্ৰীয় শাসিত প্ৰদেশতেই বিধানসভা নিৰ্বাচিত অনুষ্ঠিত নহয়। ভাৰতৰ 8খনৰ ভিতৰত 3খন কেন্দ্ৰীয় শাসিত প্ৰদেশতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত ৰাজ্য, কিন্তু ইয়াতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। দিল্লী কেন্দ্ৰীয় শাসিত ৰাজ্য, ইয়াতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত ৰাজ্য, পণ্ডিচেৰীতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।
তেন্তে লাডাখত কিয় বিধানসভা নিৰ্বাচন অনুষ্ঠিত নহয় বা চৰকাৰে হ'ব নিদিয়ে? লাডাখবাসীৰ ভাষ্য যে লাডাখেও নিজৰ বিকাশ ঘটোৱাৰ অধিকাৰ আছে। ইয়াৰ যুৱ প্ৰজন্মইও ভাৰতীয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে। বিধানসভা গঠন হলে বহু ধৰণৰ সংস্থাপন হ'ব। লাডাখত যদি বিধানসভা গঠন হয় তেন্তে কোনোবা এজনটো মুখ্যমন্ত্ৰী হ'ব। দিল্লীত বহি মোদী শ্বাহে লাডাখৰ একো বিকাশ ঘটাব পৰা নাই। লাডাখত এতিয়া যি আন্দোলন চলিছে ইয়াৰ পৰা এইটোৱেই কোৱা হৈছে যে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়ক। লাডাখবাসীৰ দাবী আমাক আমাৰ বিধানসভা লাগে। ইয়াৰ লগে লগে লাডাখবাসীয়ে এইটোও দাবী তুলিছে যে তেওঁলোকক সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ সৈতে সংযুক্ত কৰক। তেন্তে এই ৬ষ্ঠ অনুসূচীনো কি? ৬ষ্ঠ অনুসূচী হৈছে ভাৰতৰ সংবিধানৰ এক বিশেষ ব্যৱস্থা যি আদিবাসী বহুল অঞ্চলত স্বায়ত্ত শাসন আৰু স্থানীয় প্ৰশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে। আৰু যদি লাডাখ ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হৈ যায় তেতিয়া লাডাখত নিজাকৈ পঞ্চায়ত নিৰ্বাচনৰ পৰা নগৰ নিগম নিৰ্বাচনলৈকে সকলো নিৰ্বাচনতে অংশগ্ৰহণ কৰিব পাৰিব। লাডাখৰ বিকাশৰ বাবে কোনো আঁচনি গ্ৰহণৰ স্বাধীনতা লাডাখবাসীয়ে তেতিয়া সম্পূৰ্ণভাৱে লাভ কৰিব। আৰু এই ৬ষ্ঠ অনুসূচী বৰ্তমানেও পূৰ্বোত্তৰ ভাৰতৰ বহু ৰাজ্য যেনে অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আদি বহু ৰাজ্যত বৰ্তমানো প্ৰযোজ্য হৈ আছে। মুঠৰ ওপৰত সংবিধানৰ এই ৬ষ্ঠ অনুসূচীৰ অৰ্থ হৈছে জনজাতি বহুল অঞ্চলত জনজাতিসকলৰ ভূমি, সংস্কৃতি ইত্যাদিক ৰক্ষা কৰা আৰু তেওঁলোকৰ স্বশাসনৰ অধিকাৰ প্ৰদান কৰা। আৰু এতিয়া এই অধিকাৰকেই বিচাৰি বছৰ বছৰ ধৰি গণতান্ত্ৰিক আন্দোলন কৰি অহা লাডাখবাসীক তিলমানো গুৰুত্ব প্ৰদান কৰা নাছিল দিল্লীৰ মোদী চৰকাৰে। সোনম ৱাংচুকে পদযাত্ৰাৰে লাডাখৰ পৰা দিল্লীলৈকে আন্দোলন গঢ়ি তুলিছিল, কিন্তু আধা ৰাস্তাৰ পৰাই মোদী চৰকাৰৰ আৰক্ষীয়ে তেওঁক আবদ্ধ কৰি ৰাখিছিল। বছৰ বছৰ ধৰি লাডাখবাসীয়ে আন্দোলন কৰি আহিছে যদিও কোনেও একো শুনিবই নিবিচাৰে। বিজেপিয়ে লাডাখত ভগৱান হ'বলৈ চেষ্টা কৰিছিল আৰু বিজেপিৰ এই ইচ্ছাত মঞ্জুৰ নাছিল লাডাখবাসী। বিকাশৰ ডাঙৰ ডাঙৰ ভাষণ দিয়া বিজেপি চৰকাৰৰ পৰা লাডাখবাসীয়ে নিজৰ বিকাশহে বিচাৰিছে। সেইবাবে লাডাখৰ এই পুৰণি বিক্ষোভ আন্দোলনত এইবাৰ জঁপিয়াই পৰিল লাডাখৰ যুৱ প্ৰজন্ম অৰ্থাৎ লাডাখৰ জেন জি। আৰু লগে লগে এই আন্দোলনৰ স্বৰূপ পৰিৱৰ্তন ঘটিল। গণতান্ত্ৰিক আন্দোলনে হিংসাৰ ৰূপ ল'লে। লাডাখৰ জেন জিয়ে জ্বলাই দিলে লাডাখৰ বিজেপিৰ বৃহৎ কাৰ্যালয়। পৰিস্থিতি উত্তপ্ত কৰি তুলিলে। কিন্তু আমিও নিবিচাৰো গণতান্ত্ৰিক আন্দোলনে হিংসাত্মক ৰূপ লওক। নিউজ ওৱান নৰ্থ ইষ্টৰ তৰফৰ পৰাও আমি এই হিংসা বৰ্জনৰ বাবে কাতৰ অনুৰোধ জনাইছো। চৰকাৰে লাডাখবাসীৰ আবেদন ভালদৰে শুনক আৰু এটা গঠনমূলক ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।